ওম শান্তি 28 এপ্ৰিল 2025 সাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকৰ মৰম বিনাশী শৰীৰৰ প্ৰতি থাকিব নালাগে। এক বিদেহীক মৰম কৰা, দেহক দেখিও নাচাবা। প্ৰশ্ন: বুদ্ধি স্বচ্ছ কৰাৰ পুৰুষাৰ্থ কি? স্বচ্ছ বুদ্ধিৰ চিন কি হ'ব? উত্তৰ: আত্ম অভিমানী হ'লেহে বুদ্ধি স্বচ্ছ হয়। এনেকুৱা দেহী অভিমানী সন্তানসকলে নিজক আত্মা বুলি বুজি একমাত্ৰ পিতাক মৰম কৰিব, পিতাৰ কথাহে শুনিব। কিন্তু যিসকল মূৰমতী, তেওঁলোকে দেহক মৰম কৰে, দেহকেই অলংকৃত কৰি থাকে। ধাৰণাৰ বাবে মুখ্য সাৰ: কোনো দেহধাৰীক নিজৰ আধাৰ কৰি ল'ব নালাগে। শৰীৰৰ প্ৰতি প্ৰীতি ৰাখিব নালাগে। অন্তৰৰ প্ৰীতি একমাত্ৰ পিতাৰ প্ৰতিহে ৰাখিব লাগে। কাৰো নামৰূপত আবদ্ধ হ'ব নালাগে। 2. স্মৃতিত থকাৰ খতিয়ান বৰ চখেৰে ৰাখিব লাগে। এই ক্ষেত্ৰত এলেহুৱা হ'ব নালাগে। খতিয়ানত চাব লাগে যে মোৰ বুদ্ধি কাৰ ফালে যায়, কিমান সময় নষ্ট কৰোঁ। সুখদাতা পিতাৰ কিমান সময় স্মৃতিত থাকে। বৰদান: গৃহস্থ ব্যৱহাৰ আৰু ঈশ্বৰীয় ব্যৱহাৰ দুয়োটাৰে সমানতাৰ দ্বাৰা সদায় বোজামুক্ত আৰু সফল হোৱা। সকলো সন্তানৰ শৰীৰ নিৰ্বাহ আৰু আত্মনিৰ্বাহৰ ডাবল সেৱা প্ৰাপ্ত হৈছে। কিন্তু দুয়োটা সেৱাতে সময় আৰু শক্তিৰ প্ৰতি সমান মনোযোগ লাগে। যদি শ্ৰীমতৰ কাঁটা ঠিকে আছে তেন্তে দুয়োটা ফাল সমান হ'ব। কিন্তু গৃহস্থ শব্দটি কওঁতেই গৃহস্থী হৈ যোৱা, তেতিয়া অজুহাত দেখুওৱা আৰম্ভ হৈ যায়। সেইকাৰণে গৃহস্থী নহয়, নিমিত্ত। এইটো স্মৃতিৰে গৃহস্থ ব্যৱহাৰ আৰু ঈশ্বৰীয় ব্যৱহাৰ দুয়োটাতে সমানতা ৰখা, তেতিয়া সদায় বোজামুক্ত আৰু সফল হৈ থাকিবা। শ্লোগান: প্ৰথম বিভাগত আহিবলৈ কৰ্মেন্দ্ৰিয়জিত আৰু মায়াজিত হোৱা। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত: তোমালোকৰ শিৱশক্তিৰ সংযুক্ত ৰূপৰ স্মাৰকক সদায় পূজা কৰে। শক্তি শিৱৰ পৰা পৃথক নহয়, শিৱ শক্তিৰ পৰা পৃথক নহয়। এনেকৈ সংযুক্ত ৰূপত থাকা। এইটো স্বৰূপকে সহজযোগী বুলি কোৱা হয়। যোগ লগাওঁতা নহয়, কিন্তু সদায় সংযুক্ত অৰ্থাৎ লগত থাকোঁতা। যি প্ৰতিজ্ঞা কৰিছা যে মই সদায় তোমাৰ সৈতে থাকিম, তোমাৰ সৈতে বাস কৰিম আৰু তোমাৰ সৈতে ঘৰলৈ উভতি যাম, এই প্ৰতিজ্ঞা দৃঢ়তাৰে স্মৃতিত ৰাখা।